নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বিভাগীয় নিৰ্দেশনা পালন কৰি ইতিমধ্যে আপোনালোকে নিশ্চয় শিক্ষা ক্ষেত্ৰত দৈনিক উপস্থিতি আপোনালোকে দি আছে। কিন্তু এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, আমি বিদ্যালয়ত উপস্থিত হোৱাৰ পাছতো বহু সময়ত আমি এনেকুৱা কিছুমান পৰিস্থিতিৰ সন্মুখীন হওঁ, যাৰ কাৰণে আমি আমাৰ উপস্থিতিটো দিয়াত পলম কৰোঁ বা কেতিয়াবা বিভিন্ন কাৰণবশতঃ আমাৰ বিদ্যালয়ত উপস্থিত হোৱা কিছু সময় পলম হয়। তো এনেকুৱা ক্ষেত্ৰত আমি যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে, কিয়নো শিক্ষা ক্ষেত্ৰৰ যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটোত আমি উপস্থিতি কেতিয়া দিওঁ, অৰ্থাৎ কিমান সময়লৈকে দিব পাৰি, তাৰ এটা সময়সীমা বান্ধা হৈছে বুলি আমি অনুভৱ কৰিছোঁ। সেয়েহে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আপোনালোকে বিদ্যালয়ত উপস্থিত হোৱাৰ পাছত সেই নিৰ্দিষ্ট সময়ৰ ভিতৰতে আপোনালোকে যাতে উপস্থিতিটো দিয়ে। অন্যথা আপোনালোকে যদি পলমকৈ উপস্থিতি দিয়ে তেনেহ'লে সেইদিনাখন আপুনি উপস্থিতি দিয়াৰ পাছতো আপোনাক অনুপস্থিত বা এবচেণ্ট হিচাপে বিবেচনা কৰিব পাৰে। আৰু এইটো কথাও আপোনালোকক অৱগত কৰিছোঁ যে ইতিমধ্যে আমাৰ SMৰ ফালৰ পৰা শিক্ষা ক্ষেত্ৰৰ বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু আমাৰ শ্ৰদ্ধাৰ CRCC সকললৈ SMৰ পৰা পোনপটীয়াভাৱে ফোন আহে যে আমাৰ ক্লাষ্টাৰত ইমানজন শিক্ষক অনুপস্থিত হৈ আছে, তাৰ কাৰণ কি, এনেবোৰ প্ৰশ্ন আমাক সোধা হৈছে। গতিকে আপোনালোকক এই সুযোগতে জনাই থৈছোঁ যে আপোনালোকে বিদ্যালয়ত উপস্থিত হোৱাৰ পাছত লগে লগে যেন উপস্থিতিটো দিয়ে। আমি এইটো কথা অকণমান সন্দেহ প্ৰকাশ কৰিছোঁ যে পুৱা 10 বজালৈকেহে আপোনালোকে উপস্থিতিটো দিলে সেইটো গ্ৰহণযোগ্য হ'ব। 10 বজাৰ পাছত যদি উপস্থিতি দিয়ে তেনেহ'লে আপুনি উপস্থিতি দিলেও সেইটো কিন্তু গ্ৰহণযোগ্য নহ'ব। সেয়েহে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক মই আগতীয়াকৈ অৱগত কৰিব বিচাৰিছোঁ, আপোনালোকে উপস্থিতি দিয়াৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক, অন্যথা আপোনালোকে বিদ্যালয়ত উপস্থিত থকাৰ পাছতো আপোনালোক এবচেণ্ট হিচাপে বিবেচিত হ'ব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক অৱগত কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে সাৱধানেৰে বিদ্যালয়ত সময়মতে উপস্থিত হৈ উপস্থিতিটো প্ৰদান কৰিব, যাতে আপোনালোকৰ পৰৱৰ্তী সময়ত এই অনুপস্থিতিৰ কাৰণে কিছু সমস্যাৰ সৃষ্টি নহয়। কাৰণ আপোনালোকে গম পাইছে এই শিক্ষা ক্ষেত্ৰৰ লগত দৰমহাৰ বিষয়বস্তু লাহে লাহে সংযোগ কৰা হৈছে আৰু অতি সোনকালে চাগৈ ইয়াক কাৰ্যকৰী কৰা হ'ব। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে তাত লাইক কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব, আৰু যদি আনকো জনাবলৈ বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ।